অহা 9 তাৰিখে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যোৰহাটলৈ আহিব আৰু এই লাচিত ময়দানত আহি লাচিতৰ প্ৰতিমূৰ্তি ৰাইজৰ কাৰণে উৎসৰ্গিত কৰিব আৰু সিদিনাখনেই যোৰহাটৰ মেলেং মেটেলিক এখন জনসভাত সম্বোধন কৰিব। গতিকে ইয়াৰ প্ৰস্তুতি চাবৰ কাৰণে মই আজি আহিছিলোঁ আৰু খুব সুন্দৰ প্ৰস্তুতি, যুদ্ধগতিত সকলো প্ৰস্তুতি চলি আছে আৰু মই ইয়ালৈ আহি অত্যন্ত ভাল লাগিছে এইকাৰণে যে ই এটা এনেকুৱা পৰ্যটনৰ ক্ষেত্ৰ হ'বলৈ গৈ আছে যিটো আমি হয়তো আজিৰ পৰা 2 বছৰ আগত কল্পনাও কৰা নাছিল আৰু ইমান কম দিনৰ ভিতৰত ইমান সুন্দৰ প্ৰতিমূৰ্তিৰ লগতে ইয়াত সম্পূৰ্ণ পাৰ্ক বা মৈদাম ক্ষেত্ৰৰ যি ধৰণৰ উন্নয়নৰ কাম হৈছে এই সঁচাকৈ আমাক আনন্দিত কৰিছে আৰু যিখিনি কাম বাকী থাকিব সেই কামখিনিও আমি সোনকালে সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিম। মূৰ্তি ইতিমধ্যে প্ৰতিমূৰ্তি সম্পূৰ্ণ হৈ উঠিছে আৰু আমাৰ কাৰণে সৌভাগ্য যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই প্ৰতিমূৰ্তি ৰাইজৰ কাৰণে অৰ্পণ কৰিব। কথাটো এনেকুৱা যে আমাৰ দলৰ নিয়মটো হ'ল যে দলৰ যিসকল তৃণমূল পৰ্যায়ৰ শীৰ্ষ নেতৃত্বত থাকে তেখেতসকলৰ লগত লোকসভা নিৰ্বাচনৰ আগে আগে প্ৰতিবাৰেই আমাৰ প্ৰাৰ্থীৰ পেনেলক লৈ আলোচনা কৰা হয় আৰু আজি যোৰহাট লোকসভা সমষ্টিৰ কাৰণে আমি যোৰহাটৰ গোটেইকেইটা সমষ্টিৰ বিধানসভা সমষ্টিৰ নেতৃত্বত থকা লোকসকল, জিলা নেতৃত্বত থকা লোকসকলৰ লগত আমি আলোচনা কৰিলোঁ আৰু তেখেতসকলৰ লগত আলোচনা কৰি তেখেতসকলৰ মতামতসমূহ আমি লৈছোঁ আৰু এই মতামতসমূহ লৈ অহা কাইলৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া কেন্দ্ৰৰ নেতৃত্বৰ ওচৰলৈকে যাব আৰু কেন্দ্ৰৰ নেতৃত্বৰ লগত আলোচনা কৰি প্ৰাৰ্থিত্বৰ তালিকা ঘোষণা হ'ব আৰু সেইকাৰণে মই ভাবোঁ যে এয়া আমাৰ এক দলৰ ব্যৱস্থা আৰু এই দলৰ ব্যৱস্থাৰ যিখিনি দায়িত্ব মোক দিছে সেই দায়িত্বটো মই পালন কৰিছোঁ। যদি আপোনালোকক সেইখিনি কথা ক'বই পাৰোঁ তেতিয়াহ'লে মোকনো দলে কিয় দায়িত্ব দিব? দলে যেতিয়া দায়িত্ব দিছে দলেতো মোক সেইখিনি গোপনীয়তা ৰক্ষা কৰিবৰ কাৰণে দায়িত্ব দিছে। এতিয়া গোপনীয়তা ৰক্ষা কৰি মই সকলোৰে লগত কথা পাতিছোঁ আৰু মোৰ যিখিনি মই আমাৰ দলীয় নেতৃত্ব বা তৃণমূল পৰ্যায়ৰ নেতৃত্বৰ পৰা যি ৰিপৰ্টে পাম সেইখিনি দলৰ নেতৃত্বক দিয়াটো মোৰ দায়িত্ব। কথাটো তেনেকুৱা আভাসৰ কোনো কথা নাই। আমাৰ দলীয় তৃণমূলৰ নেতৃত্বই যোনে যি কথাই ক'ব সেইখিনি নোট কৰি লৈ গৈ সেইখিনি ৰাজ্যিক নেতৃত্বক দিয়াটো মোৰ দায়িত্ব। মই সিমানখিনিয়ে কাম, বাকী আৰু মই বেলেগ আৰু এটা কথা ঠিক, যিহেতু ৰাজনীতিত গোপনীয়তা এটা ডাঙৰ ব্যৱস্থা আৰু এই ব্যৱস্থাটোত আমাক দায়িত্ব এইকাৰণে দিয়ে যে আমি সেইখিনি গোপনীয়তা ৰক্ষা কৰিব পাৰিম বুলি দায়িত্ব দিয়ে। আমাৰ কথাটো এইটোৱে যে ভাৰতীয় জনতা পাৰ্টীলৈকে যিসকল লোকে নিস্বাৰ্থভাৱে ৰাষ্ট্ৰসেৱা কৰিবলৈ আহিব বিচাৰে তেওঁলোকক আমি দললৈ সদায় আদৰণি জনাওঁ। গতিকে ই ৰাণা গোস্বামীয়ে হওক বা অন্য কাৰো নামে উচ্চাৰিত হওক, যাৰ নামে উচ্চাৰিত নহওক কিয়, আমি সকলোকে, যিসকল লোক কোনো অসামাজিক কামত ব্যস্ত নাই, মানে অসামাজিক কামত নাই বা কোনো ক্ৰিমিনেল এক্টিভিটিত নাই, কোনো বেয়া অভিযোগ তেওঁৰ ওপৰত নাই, তেনেকুৱা সকলো মানুহে যিসকলে ৰাজনীতিত পথাৰত কাম কৰিছে, বেলেগ দলত বিভিন্ন কাৰণত কাম কৰিছিল, এতিয়া আমাৰ দললৈ আহিব বিচাৰিছে। মোদী ডাঙৰীয়াৰ নেতৃত্ব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব আৰু দলৰ আদৰ্শৰ প্ৰতি নিষ্ঠা আস্থা দেখুৱাই আহিব বিচাৰিছে, তেওঁলোকক আমি আদৰণি জনাম। গতিকে যোনে আহিব বিচাৰে তেওঁলোকক আমি আদৰণি জনাম। কিন্তু আমাৰ দলত কোনো মানুহৰ কাৰণে দলৰ প্ৰাৰ্থিত্বৰ চুক্তিৰে কোনো আহিব নোৱাৰে যে প্ৰাৰ্থিত্ব লাগে, সাংসদ হ'ব লাগে, বিধায়ক হ'ব লাগে, এনেকুৱা ধৰণৰ চুক্তিৰ মাজেৰে আমাৰ দলে কেতিয়াও কাকো নানে। গতিকে যিসকলে আহিব বিচাৰে সকলোৰে কাৰণে অপেন আছে, সকলোৱে আহিব পাৰে। আজিও ৰাতিপুৱা অসম চাহ মজদুৰ সংঘৰ 4টাকৈ ব্ৰাঞ্চৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী আৰু প্ৰায় 50গৰাকী মানুহক মই ৰাতিপুৱা যোগদান কৰাই পেলাই ইয়ালৈ আহিছোঁ। গতিকে প্ৰতিটো মুহূৰ্ততে যোগদান চলি থাকে। যোৱা 2 দিন আগত এটা অঞ্চলত মই প্ৰায় 1200 মানুহক যোগদান কৰিছোঁ। এতিয়া চব অঞ্চলতে এনেকুৱা যোগদান চলি আছে, চলি থাকিব। ইয়াত কোনো এইটো এটা গতানুগতিক ব্যৱস্থা আৰু দলত যেতিয়া নিৰ্বাচন আহে তেতিয়া যোগদানৰ ব্যৱস্থাটো বেছি ত্বৰান্বিত গতিত কৰা হয়। কংগ্ৰেছ দল এতিয়া এচাম নিৰ্দিষ্ট সংখ্যক মানুহৰ মাজত আছে, গতিকে দলটো মই নাভাবোঁ যে বেলেগ কিবা ৰাইজৰ মাজত আছে। কেইজনমান মানুহৰ কেইটামান পৰিয়ালততো থাকিবই, কাৰণ কংগ্ৰেছ দলটোৱে হ'ল গান্ধী নেহেৰু পৰিয়াল বা তেনেকুৱা ধৰণৰ কেইটামান পৰিয়ালৰ বংশপাত চলোৱা দল। সেই বংশপাত চলোৱা দল মানুহখিনিৰ মাজত থাকিব, বাকী মানুহবিলাকতো আৰু দলত থাকিব বুলি মই ভবা নাই।